গুড মৰ্নিং কি খবৰ পুনৰ এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ যেহেতু দুদিন ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ বাবে আৰু আজি ৰাতিপুৱাই পাই গ'লোহি বঙাল পুখুৰী পায়ে একাপ লাল চাহ খালোঁ খায়ে কাম ষ্টাৰ্ট কৰিলোঁ যিহেতু এতিয়া বৰ্তমান বিয়াৰ ছিজন অফ আৰু ডান্সৰ মেকআপ ষ্টাৰ্ট যিহেতু মই ডান্সৰ মেকআপ কৰি ভালেই পাওঁ আৰু আজি যিহেতু জে বি কলেজত কিবা প্ৰগ্ৰেম আছে সেইকাৰণে ভাৰ্গৱী বাৰ ষ্টুডেণ্ট আৰু ভাৰ্গৱী বায়ে প্ৰগ্ৰেম কৰিব আৰু মোক 10টা বজালৈ ৰেডি কৰি দিব কৈছিলে ছগৰাকী আছিলে সেইকাৰণে মই 7:30 8টা বজাৰ ভিতৰত পাই গ'লোগৈ আৰু মেকআপ এয়া ষ্টাৰ্টেই কৰিয়ে দিলোঁ দেখিছে নহয় নাচৰ মেকআপ কৰোঁতে অকণমান টাইমো লাগে যিহেতু কাৰণ ছগৰাকী মেকআপ কৰিবৰ কাৰণে মোক মিনিমাম আধা ঘণ্টাকৈ হ'লেও মোক লাগে সেইকাৰণে মই সেইটো হিচাপত 7:30 8টা বজাৰ পৰা মেকআপ ষ্টাৰ্ট কৰি দিলোঁ কৰি এয়া ছোৱালীকেইজনী কৰি লগতে ভাৰ্গৱী বাকো মেকআপটো কৰিলোঁ আৰু নাচৰ মেকআপ বুলি ক'লে অকণমান আই মেকআপৰ পৰা ধৰি বহুতখিনি চাবলগীয়া হয় আৰু মই মেকআপ কৰি আছোঁ যিহেতু ভাৰ্গৱী বা ঘৰতে মাজে মাজে চাহটো লাগি থাকে আৰু জানি চাহ একাপ ৰাতিপুৱাই আহি লগালগ সুধিছোঁ বা মোক একাপ চাহ দি লওক ঠাণ্ডা পাইছোঁ আকৌ একাপ চাহ দুবাৰ খালোঁ খাই বৈ পিনে এয়া ফাইনেল লুক দি আছোঁ এয়া হৈছে ভাৰ্গৱী বা আগতো প্ৰায় মেকআপ কৰোঁ কিন্তু মিনি ব্লগ বনোৱা হোৱা নাছিল এইবাৰ বোলো মিনি ব্লগ এটা বনাওঁ সেয়ে ষ্টাৰ্টিং কৰি দিলোঁ আৰু আমাৰ অসুন্তকীয়া বাকো মেকআপ চেকআপ কৰি ফাইনেল লুক দিলোঁ এয়া হৈছে গোটেইগৰাকী ছগৰাকী ফাইনেল লুক কেনেকুৱা লাগিছে জনাব আকৌ এটা মিনি ব্লগত লগ পাম বাই বাই